নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান সাইকেল নহয় টিলিঙালৈ সকলোকে স্বাগতম জনাইছোঁ। সমাগত পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজনৈতিক দলসমূহে। শিৱসাগৰ জিলাত আছে 82খন পঞ্চায়ত, 12খন জিলা পৰিষদ আৰু 5খন আঞ্চলিক পঞ্চায়ত আৰু মুঠ 820টা ৱাৰ্ড আছে আৰু এই ৱাৰ্ডবিলাক বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। আৰু আমি নিৰ্বাচনৰ প্ৰাকক্ষণত এই ৱাৰ্ডসমূহলৈ গৈ গাঁৱে গাঁৱে সাইকেলেৰে ভ্ৰমণ কৰি আমি মনৰ কথা বুজ ল'ম জনতাই কি বিচাৰে, তেওঁলোকে কি বিচাৰিছিলে আৰু বিগত সমস্যাত কি পালে, এই সকলো কথাই আমি জানিবলৈ চেষ্টা কৰিম। মই বৰ্তমান উপস্থিত হৈছোঁ এই কালিবাৰী পথৰ ৰাইজৰ কাষত। তেওঁলোকৰ মনৰ কথা জানিম, কিয়নো তেওঁলোকে এনেধৰণৰ ভোট বৰ্জনৰ সিদ্ধান্ত ল'লে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আমাৰ কালিবাৰী পথৰ মানে মেইন প্ৰব্লেম বিলাক হৈছে ৰাস্তাটো আমাৰ ইয়াৰ বহুত মানে শোচনীয়। পানী হয় বাৰিষা দিনত, ল'ৰা ছোৱালী স্কুল অনা নিয়া কৰিবলৈ দিগদাৰ হয়, বেমাৰী অনা নিয়া কৰিব দিগদাৰ হয়, 3-4 মাহ স্কুল বন্ধ থাকে। ৰাস্তাটোৰ কাৰণে আমি বহুত কমপ্লেইন কৰা হৈছে, আমাৰ কোনো দায়িত্ব লোৱা নাই। আৰু এতিয়া টিকেটৰ আগে কিছুমানৰ মানে আমাৰ ভোট বিচাৰি পেলাই আহিছিলে আমাৰ ইয়াত। তেওঁলোকে কৈছে ইলেকশ্যন জিকাৰ পিছত ৰাস্তাটোত শিল বালি পেলাই দিয়া হ'ব। আমাক ইলেকশ্যন জিকাৰ পিছত শিল বালি পেলোৱা কথা আমি পতা নাই, আমাক মেইন ৰাস্তাটো লাগে, আমাক ৰাস্তাটো বনাই দিব লাগে। আমাৰ 3টা প্ৰব্লেম আছে। ৰাস্তাটো 1 নম্বৰতে পৰিছে আৰু 2 নম্বৰতে হৈছে আমাৰ লাইনটো সদ্যহতে লাইনটো এতিয়া মানে তাঁৰডাল আছে আৰু দিছে সেই সদ্যহতে। ভল্টেজটো বাৰু এতিয়ালৈকে আমি পোৱা নাই আৰু পানীটো মানে সদ্যহতে টেপকেইটা বহাই থৈ গৈছে আৰু একো কৰা নাই, অকল সুধা টেপটোহে আছে। খোৱা পানী মানে সদ্যহতে আমাৰ এতিয়া অভাৱ হৈছে আৰু পানী বাৰিষা হলেতো আৰু বহুত অভাৱ হয় আমাৰ। হয়, ইয়া হৈছে এই দিচাংপাৰ পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ এই পলাখনি গাঁৱৰ কালিবাৰী পথৰ বাসিন্দাৰ ৰাইজৰ মনৰ কথা। তেওঁলোকে বিগত সময়ছোৱাত এই দাবীসমূহ উত্থাপন কৰি আহিছিলে, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নকৰিলে, যাৰ বাবে তেওঁলোকে এইবাৰ ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে। অনাগত সময়ত লক্ষণীয় হ'ব তেওঁলোকৰ এই দাবীসমূহ কি ধৰণে প্ৰশাসনে, চৰকাৰে তথা জনপ্ৰতিনিধিসকলে গুৰুত্ব সহকাৰে লৈ সমাধান কৰিব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যথেষ্ট কাম ইয়াত কৰি আছে। বিশেষকৈ আমাৰ যিটো ৰাস্তা মুঠাইৰ পৰা আদি কৰি যিটো শিৱসাগৰ ৰাস্তাটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত। তাৰপিছত আমাৰ যি বেতবাৰী বৰনামঘৰ প্ৰায় আমাৰ কাম চলি আছে। চৰকাৰ ফালৰ পৰা প্ৰায় 17.5 লাখ মান টকা আমাক এই নামঘৰলৈ অনুদান আগবঢ়াইছে। তথাপিও আমি যি পঞ্চায়তৰ নিৰ্বাচনত ওতঃপ্ৰোতভাৱে আমি যি ভাৰতীয় জনতা পাৰ্টীৰ লগত লাগি আছোঁ, কাৰণ যি উন্নয়নৰ ক্ষেত্ৰত সেই ক্ষেত্ৰতে আমি সকলোৱে মুঠতে আগুৱাই যাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ ইয়াত সক্ষম হৈছোঁ। আপুনি কোনটোৰ লগত জড়িত নহ'ব। বাকী আপোনালোকৰ সমস্যা এইখন লাচিত পঞ্চায়ত সমস্যা আছে। এতিয়া আমাৰ বিশেষ এতিয়া খোৱা পানী ব্যৱস্থাটো কৰিছিলে, কিন্তু আজিলৈকে তাৰ কানেকশ্যন হোৱা নাই। আৰু আছে আৰু উন্নয়নমূলক যিবিলাক মানে আঁচনি, যাতে সেই আঁচনি বা সুকলমে আমাক এই 3 নম্বৰ ৱাৰ্ডলৈ পঠিয়াই চৰকাৰৰ ফালৰ পৰা। এতিয়া অৰুণোদয় এইবিলাক পাইছে, অৰুণোদয় পাই আছে। যিখিনি আগত এপ্লাই কৰিছিলে সেইবিলাকো পাইছে। এইটো হেৰিয়াত 3 ঘৰ আহিছিলে, 3 ঘৰৰ এজনৰ কাম চলি আছে, বৰ্তমান ময়ে কৰি আছোঁ। আৰু বাকী 2জনৰ পইচাটো এতিয়ালৈকে সোমোৱা নাই। আপোনাৰ কামৰ কিছুমান পানী বোলে সুবিধাবোৰ অহা নাই, তেনে বাকীবোৰ আহিছে, এতিয়া অলপ অসুবিধা হৈ আছে, অহা নাই, আহিব। আৰু ইয়াত যিসকল ৱাৰ্ড মেম্বাৰ উঠিছে বা জনপ্ৰতিনিধিসকল কেনেকুৱা হোৱাটো বিচাৰে? পঞ্চায়ত প্ৰতিনিধি মানে সকলোখিনি আমি তাৰমানে কাৰো মানে এগেইনষ্টত যাব নালাগে, কোনোবা পাৰ্টি হৈ যাব নালাগে, পাৰ্টি হিচাপে কাম কৰি আগবাঢ়ি যোৱাতে আমি বিচাৰোঁ। মানে ৰাইজ হৈ আগবাঢ়ি যোৱাতে বিচাৰিছোঁ। হয়, এইটো হৈছে শিৱসাগৰৰ বেতবাৰী মৌজাৰ লাচিত পঞ্চায়তৰ অন্তৰ্গত এলেকা। ইয়াত যথেষ্ট কাম হোৱা বুলি তেওঁলোকে সদৰি কৰিছে। ৰাস্তা ভাল হৈছে, মথাউৰি নিৰ্মাণ কৰিছে, যাৰ বাবে তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰিছে। কিন্তু ইয়াতো আছে কেতবোৰ সমস্যা, খোৱা পানীৰ সমস্যা আছে, যে জল জীৱন মিছন আঁচনি ইয়াত প্ৰশাসনত পৰিণত হৈ আছে। গাঁৱৰ যিবিলাক
ঠাইত তেওঁলোকে পাইপ পুতিছিলে, কিন্তু সেইবিলাকত কেৱল পাইপ পুতা ভাগি থাকিলে, পানী এতিয়ালৈকে অহা নাই। এই সমস্যাবিলাক যাতে সমাধান কৰিব পাৰে বা এইবিলাকৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি যাতে লৈ যাব পাৰে ৰজাঘৰলৈ, তেনেকুৱা ধৰণৰ প্ৰতিনিধি তেওঁলোকে বিচাৰিছে। বৰ্তমান উপস্থিত হৈছোহি শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত দিচাংপাৰা পঞ্চায়তৰ ৩ নং ৱাৰ্ডত। এই ৩ নং ৱাৰ্ডত আহি মই খন্তেক ৰোৱাৰ এটা বিশেষ কাৰণ আছে, কাৰণ এখন বিশেষ জাননী দেখিছোঁ। সেই জাননীখন মই দেখুৱাব বিচাৰিছোঁ এইখন, য'ত লিখা আছে ভোট বৰ্জিত এলেকা। এয়া দেখিছে শিৱসাগৰৰ দিচাংপাৰা পঞ্চায়তৰ কালিবাৰী পথৰ পলাখানী গাঁৱৰ কালিবাৰী পথৰ এইটো এলেকা, আৰু ইয়াত ৰাইজে সিদ্ধান্ত লৈছে ভোট বৰ্জন কৰাৰ। ইয়াৰ কাৰণ কি সেই বিষয়ে আমি যাম ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাক মেইন ৰাস্তাটো লাগে, আমাক ৰাস্তাটো বনাই দিব লাগে। সেই আগতেও দি যায় তেনেকে, পিছত কোনো আমাক এইটো বনাই নিদিয়ে। এতিয়াও বহুত কেইগৰাকী আহিছিলে তেনেকেই কৈ গৈছে, কিন্তু আমি ইয়াত ভোট বৰ্জন কৰিছোঁ। মেইন প্ৰব্লেম আমাৰ ৰাস্তাটো, আৰু তাৰ দ্বিতীয় হ'লে আমাৰ ইয়াত বিদ্যুৎ বিভাগৰ প্ৰব্লেম আছিলে। সেইটো এতিয়া দেখিছোঁ সিদিনাখন আহি তাঁৰডাল পেলাই থৈ গৈছে আৰু ট্ৰেন্সফৰ্মাৰৰ কাৰণে তাঁৰডাল দি থৈ গৈছে আৰু মেইন লগাইছে। আৰু মেইন আৰু এটা প্ৰব্লেম আছে ইয়াত জলসিঞ্চনৰ, ইয়াত টেপকেইটা বহাই থৈ গৈছে, পানীৰ কোনো সুবিধা নাই। এই যিটো দেখুৱাইছোঁ মই ৰাস্তা, এইটো নিৰ্মাণ হৈছে এই পঞ্চায়তৰ এলেকাত। পঞ্চায়ত এলেকাত এনেধৰণে এটা সুন্দৰ ৰাস্তা নিৰ্মাণ কৰা হ'ল। বা আৰু কি কি ইয়াত সমস্যা সমাধান হৈছে, কি কি সমস্যা সন্মুখীন হৈ আছে এতিয়াও সমাধান হোৱা নাই, সেই বিষয়ে মই ইয়াত চাহ জনগোষ্ঠীয় লোকসকল আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। এই চাহ বাগান এলেকা পঞ্চায়ত পৰে খৰাহাট। বাইদেউ অকণমান ওচৰলৈ আহিবচোন। আপোনালোকৰ কি পঞ্চায়তত পৰে এইটো? খৰাহাট। ইয়াত কেনেকুৱা হৈছে কাম কাজ? এইটোতো ঠিকেই হৈছে। কি কি পাইছে? আমিতো অকল চাউল পাইছোঁ আৰু বাকী বস্তু নাই পোৱা, মানে অৰুণোদয় আঁচনি নাই পোৱা, ঘৰ নাই পোৱা, বাথৰুম নাই পোৱা। এইকেইটা ৰাস্তা পদূলি আছে আৰু কি কি সমস্যা? আৰুতো সমস্যা নাই। আৰু কি কি সমস্যা আছে আপোনালোকৰ? আমাৰতো তেনেকুৱা সমস্যা নাই, ক'বলৈ গ'লে আমাৰ ৰাস্তা পদূলি বনি আছে আৰু চৰকাৰে বনাই আছে। তাৰপিছত আগত যিমান সুবিধা আমাৰ নাছিলে, এতিয়া বহুতেই সুবিধা পাইছোঁ। কি কি পাইছোঁ মানে গেছ পালোঁ, তাৰপিছত এই অৰুণোদয়ৰ কাৰণে এপ্লাই দিছোঁ, হ'ব বুলি কৈছে। তাৰপাছত আকৌ ঘৰটো নাই পোৱা, তাৰ কাৰণে ডকুমেণ্টছ দিয়া হৈছে। পাছত কি হ'ব সেইটোতো ক'ব পৰা নাই। তাৰপিছত বহুতেই মানুহ পাইছে, বহুত নাই পোৱা। তাহাঁতৰ বিষয়েও কৈছোঁ বাৰু মই। পঞ্চায়তত ভোটটো দিব আপোনালোকে, কেনেকুৱা হোৱাটো বিচাৰে যিজনে ৱাৰ্ড মেম্বাৰ উঠিব? কি কেনেকুৱা হোৱাটো বিচাৰে? আমিতো ভাল হোৱাটোৱে বিচাৰিছোঁ। মানে কি হয়, যোনে পাওক আমাৰ সেইটোলৈ একো নাই, খালি কি হ'ল যে আমাৰ কামকেইটা ভাল হ'ব লাগে, সেইটোৱে লাগে আমাৰ পঞ্চায়তো ভালমতে চলিব লাগে, যাতে গৰীব দুখীয়া যিমান যিয়ে আছে চবক ভাল ধৰণে চাব লাগে, আমি এইটোৱে বিচাৰোঁ। আপোনাৰ নামটো? মোৰ নাম অজন্তা পাণ্ডৱ। এতিয়া ক'ৰ পৰা আহিলে? চাহ বাগান। চাহপাত তুলিলে? কেনেকুৱা হৈছে এইকেইদিন? আপোনালোকৰ সমস্যা কি আছে? বা এনেকা সমস্যাটো নাই। অৰুণোদয় এতিয়া আঁচনি যে এইটো ফৰ্ম দিছোঁ, ফৰ্মটো দিয়া মই পোৱা নাই। আৰু এই খোৱা পানী পাইছোঁ। ৰাস্তা কেনেকুৱা? ৰাস্তা ভালেই হৈছে। ভালেই হৈছে, হয়। এইসকল ইয়াত হৈছে খৰাহাট পঞ্চায়তৰ এলেকা। ইয়াত চাহ বাগান এলেকা এৰিয়া। কি চাহ বাগান এখন? বৰদিৰৈ চাহ বাগিচাৰ অন্তৰ্গত এই এলেকা। পঞ্চায়ত পৰিছে খৰাহাট, আৰু ইয়াত যথেষ্ট কাম হৈছে, কিন্তু এতিয়াও বহু সমস্যাৰ তেওঁলোকৰ সমাধান হোৱা নাই। কোনোৱে অৰুণোদয় আঁচনিৰ সুবিধা পাইছে, কোনোৱে নাই পোৱা, তেনেধৰণৰ সমস্যা আছে। আৰু দুগৰাকী আহিছে, বাইদেউ কেনিবা ওলাই যাবলৈ আহিছে চাগে। বাইদেউ অকণমান এইফালে আহিব নি? আমি আহিছিলোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ বিশেষ এটি অনুষ্ঠান, চাইকেল নহয় টিলিঙা, এটি অনুষ্ঠান চলি আছে। অলপ সমস্যা বা কি কি সুবিধা পাইছে নাই পোৱা সেই বিষয়ে জানিবলৈ আহিছিলোঁ। আপোনালোকৰ ইয়াত কি কি সমস্যা আছে আৰু কি কি সমস্যা সমাধান হ'ল? আমাৰ ইয়াত এতিয়া যিকেইটা সমস্যা নাই হোৱা, মেইন হৈ গ'ল আমাৰ আলি, ভিতৰৰ আলি। আমাৰ যিখন মানে শান্তিপুৰৰ আলিটো, সেইখন শান্তিপুৰৰ আলিৰ আমি কথাটো কৈ আছোঁ।
বৰ্তমানলৈকে হোৱাই নাই মানে হ'ব বুলি কৈ আছে এতিয়ালৈকে হোৱা নাই বানপানী হ'লে মানে আমি আকৌ বানপানীৰ 1 প্ৰকাৰমান পানীত আমি অহা যোৱা কৰা হয় আমাৰ হেৰিটো হ'ল এইটো পোনে পোনে যিটো হেৰি শান্তিপুৰ এইটো মেইন যিটো ৰাস্তাটো এইটো ধুনীয়া হৈছে এইটো ৰাস্তা হৈছে বাৰু বাকী আধা খিলা হোৱা নাই আধা অলপ বাকী আছে আৰু কি আপুনি এতিয়া পঞ্চায়ত নিৰ্বাচনো আহি আছে আপোনালোকে প্ৰতিনিধিজন কেনেকুৱাটো হোৱাটো বিচাৰে ৱাৰ্ড মেম্বাৰ উঠিব কোনোবা কাউন্সিলাৰ হ'ব পৰিষদ হ'ব কেনেকুৱা হ'ব এইবোৰ জনা বুজা হ'লে বেছি ভাল হয় যিখিনি নেকি কথা ক'ব পৰা হ'ব লাগিব আৰু সমাজৰ কামখিনি ভালকৈ কৰিব লাগিব তেনেকুৱা বিধৰ মানুহ হ'লে বেছি ভাল হ'ব সেয়াই কৈছোঁ আৰু হয় এয়াই হৈছে ৰাইজৰ মনৰ বতৰা আমি ইতিমধ্যেই দেখুৱাইছোঁ যে শিৱসাগৰৰ দিচাংপাৰা পঞ্চায়তৰ কথা কৈছোঁ লাচিত পঞ্চায়তৰ বিষয়েও জনালোঁ আৰু বৰ্তমান আমি মনৰ কথা বুজ ল'লোঁ চাহ জনগোষ্ঠীয় লোকসকলৰ যিসকলৰ খৰাহাট পঞ্চায়ত পৰে আৰু ইয়াতো মূল যিটো পথ সেই পথসমূহ নিৰ্মাণ হৈছে কিন্তু একেবাৰে ভিতৰুৱা ঘৰলৈ যোৱা পথবিলাকৰ তেওঁলোকৰ এতিয়াও নিৰ্মাণ হ'বলৈ বাকী আছে অনাগত সময়ত লক্ষণীয় হ'ব এই সমস্যাসমূহ নতুনকৈ যিসকল পঞ্চায়ত প্ৰতিনিধি আহিব তেওঁলোকে কিমান গুৰুত্ব দিব কি ধৰণে তেওঁলোকৰ সমস্যাবোৰ উপস্থাপন কৰিবলৈ বা বৰমূৰীয়াসকলৰ কাণত পেলাবলৈ কি ধৰণে সক্ষম হ'ব সেয়া লক্ষণীয় হ'ব বনাঞ্চলত মুকলি বন ধ্বংস সবংশে ধ্বংস কৰাৰ দিশে অগ্ৰসৰ বন ন পৰিকল্পনাৰে বনদস্যুৰ ধ্বংস কাৰ্য নিৰ্বিকাৰ ব্যাগুম বন বিভাগ ধেমাজি জিলাৰ জোনাই একমাত্ৰ বাচি থকা বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰস্তাৱিত 3 মাইল বিতৰ অন্তৰ্গত পবা বনাঞ্চলত এতিয়া চলিছে মুকলি বন ধ্বংসযজ্ঞ ব্যাগুম জোনাই বন বিভাগৰ কুম্ভকৰ্ণৰ নিৰ্দয় সুযোগ গ্ৰহণ কৰি এফালৰ পৰা বনাঞ্চলৰ সৰু বৰ সকলো গছ কাটি তহিলং কৰিছে একাংশ বনদস্যুৱে ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰকাণ্ড গছ কাটি পেলোৱাৰ উদ্বিগ্নতাৰ মাৰ নাযাওঁতেই আনফালে বনাঞ্চলখনত মুকলিকৈ এইদৰে একাংশ চোৰাং কাঠ বেপাৰীয়ে এফালৰ পৰা গছ কাটি পেলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ প্ৰকৃতিপ্ৰেমীয়ে এই গছ কটাৰ কাৰণে আমি আমি আহি আজি উপস্থিত হৈছোহি নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেঙিবৰ গাঁও পঞ্চায়তত আৰু ইতিহাস সমলেৰে ভৰপূৰ এই পঞ্চায়ত আৰু এই পঞ্চায়তৰ বিষয়ে আমি প্ৰথমেই তেওঁৰ যি পঞ্চায়তৰ ইতিহাসটোৰ বিষয়ে আমি পঞ্চায়তৰ ইয়াৰ এজন স্থানীয় লোকৰ পৰা জানিম এক ইতিহাস প্ৰসিদ্ধ স্থান চৰাইদেউ কাষতে আছে লেঙিবৰ গাঁও পঞ্চায়ত এই পঞ্চায়তখনৰ বিষয়ে আপুনি জনাবচোন হয় আমাৰ এই নাজিৰা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ লেঙিবৰ গাঁও পঞ্চায়ত এটা ঐতিহাসিক স্থান পঞ্চায়ত এলেকাৰ ভিতৰত থকা পঞ্চায়ত হয় আৰু এই পঞ্চায়তৰ এলেকাৰ ভিতৰতে আমাৰ ঐতিহাসিক বৰগোহাঁই পুখুৰী পাৰ বৰগোহাঁই পুখুৰী মিঠা পুখুৰী লাংগৰি দৌল দেওশাল খুন্দুনা টিলা আৰু ইয়াত আমি উপস্থিত আছোঁ যি আমি বাবা টিলা নামেৰে চিনি পাওঁ বহুকেইটা ঐতিহাসিক স্থান আছে আৰু এই বহুতকেইটা ঐতিহাসিক স্থানেৰে আৱৰি আমাৰ লেঙিবৰ গাঁও পঞ্চায়তখন গঠন হৈছে আৰু চৰাইদেউ পৰ্বত চাহ বাগিচাৰ লগতে লেঙিবৰ দৌল বাগান 10 নং লাইন এই বাগান অঞ্চলকেইটা মিলি পিনি আমাৰ ইয়াতে প্ৰায় 12,000 পপুলেশ্যনেৰে এই গাঁও পঞ্চায়তখন আপোনাৰ হৈছে 5খন ৰাজগাঁও আছে বাকপুখুৰী হাবি 3 নং বাকপুখুৰী 4 নং বাকপুখুৰী লেঙিবৰ গ্ৰাণ্ট আৰু 5 নং বাকপুখুৰী 5খন ৰাজগাঁৱৰ জৰিয়তে এই লেঙিবৰ গাঁও পঞ্চায়তখন গঠন কৰা হৈছেগৈ আৰু এই পঞ্চায়তৰ 10টা ৱাৰ্ড আছে আৰু এই 10টা ৱাৰ্ডৰ ভিতৰতে আমাৰ সম্পূৰ্ণ পপুলেশ্যনৰ ইয়াৰ 12,000 পপুলেশ্যন আছে আৰু আমি এই পঞ্চায়তত যথেষ্ট কাম কৰিছোঁ আৰু মই পঞ্চায়তৰ সভাপতি হিচাপে যোৱা 5টা বছৰ সময় পাৰ কৰিলোঁ আৰু এতিয়া আমি বাবাটিলা স্থানত আছোঁ ইয়াতো আমি কিছু কাম কৰিছিলোঁ আৰু বিভিন্ন অঞ্চলত বিভিন্ন কাম হৈছে আৰু ইয়াতে ঐতিহাসিক যি বৰগোহাঁই পুখুৰী আছে সেই পুখুৰীসমূহ আমি সংৰক্ষণ কৰাৰ কাৰণে বাউণ্ডৰী সীমা মিঠা পুখুৰীত বাউণ্ডৰী সীমা দেওশাললৈ যোৱা এটা পৰিৱৰ্তনৰ এটা সৃষ্টি কৰা
আৰু লাংকুৰি দলৰ আমি চাফ চিকুণ কৰা সেইখিনি কাম আমি বিভিন্ন সময়তে বিভিন্ন আঁচনিৰ জৰিয়তে আমি চলাই আহিছোঁ আৰু এই বাবাটিলাতে পূৰ্বতে ধৰক মানুহ আহিব পৰাকৈ তেনেকৈ এটা ব্যৱস্থা নাছিল কিন্তু পঞ্চায়তত আমি হোৱাৰ পাছত মানুহক যাতে পিছল অৱস্থাত যাতে মানুহে পিছলি তললৈ পৰিবলগীয়া নহয় তাৰ কাৰণে আমি পকা ষ্টেপৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা ইয়াত মানুহৰ আহিবৰ কাৰণে টয়লেটৰ ব্যৱস্থা সেইখিনি আমি ব্যৱস্থা কৰিছিলোঁ আৰু অসম দৰ্শন আঁচনিৰ জৰিয়তে এতিয়া আমাৰ প্ৰায় 6টাকৈ ধৰ্মীয় অনুষ্ঠানত 3 লাখ টকাকৈ আমাৰ 18 লাখ টকা আহিছে আৰু সেই 18 লাখ টকাৰ ভিতৰতে আমাৰ 3 লাখ টকা আমাৰ এই বাবাটিলা মন্দিৰটো এটা আমাৰ অনুমোদন হৈছে আৰু বিভিন্ন কামৰ জৰিয়তে পঞ্চায়তখনক আগবঢ়াই আমি লৈ যোৱা হৈছে আৰু আপোনালোকে সকলোৱে গম পায় যে পূৰ্বতে যেনেকুৱা পঞ্চায়তৰ সভাপতি নিৰ্বাচন হৈছিল কিন্তু সম্পূৰ্ণ নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰে এটা পৰিৱৰ্তনৰ এটা সৃষ্টি কৰিছে সম্পূৰ্ণ 10টা ৱাৰ্ডৰ পৰাহে 10জন ৱাৰ্ড মেম্বাৰক এটা নিৰ্বাচন হ'ব আৰু সেই 10টা মেম্বাৰৰ যাৰে সংখ্যাগৰিষ্ঠ হ'ব তেখেতে পঞ্চায়তৰ আপোনাৰ সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিব লাগিব আৰু অসম চৰকাৰ তথা নিৰ্বাচন আয়োগলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো বহু ৰাজনৈতিক দলে যেতিয়া ৰাজনৈতিকভাৱে যেতিয়া নিৰ্বাচন বা মনোনয়ন পত্ৰ দাখিল কৰিবলগীয়া হয় তেওঁলোকে কেতিয়াও দাখিল কৰিবলৈ নাযায় কিন্তু যেতিয়া আমি এটা নিৰ্দলীয় চিন হিচাপে যেতিয়া তেওঁলোকে মনোনয়ন দাখিল পত্ৰ কৰিবলৈ গৈছে আমি দেখিবলৈ পাইছোঁ গাঁৱত থকা আমাৰ শিক্ষাগত অৰ্হতা থকা হাই ছেকেণ্ডেৰী পাছেই হওক BA হওক কৰা ল'ৰা ছোৱালীয়ে হওক তেওঁলোকো পূৰ্বতে যিহেতু ৰাজনৈতিক দখললৈ তেওঁলোকে আহিব বিচৰা নাছিল কিন্তু তেওঁলোকে যেতিয়া আমাৰ নিৰ্দলীয় চিন হিচাপে তেওঁলোকে দিছে কিন্তু তেওঁলোকো এই আগবাঢ়ি আহিছে আৰু ৰাজনৈতিক দিশটোত তেওঁলোকে এটা ভাগ ল'ব বিচাৰিছে আৰু গাঁৱৰ কাম কৰিবৰ কাৰণে তেওঁলোকে অপ্ৰাণ চেষ্টা এটা চলাইছে খুব ভাল লগা কথা তেওঁ জনাইছে যে তেওঁলোকৰ পঞ্চায়ত গাঁও পঞ্চায়তৰ যিসকল প্ৰাৰ্থীসকল খুব শিক্ষিত বুলি তেওঁলোকে জনাইছে আৰু এয়া ভাল কথা যিহেতু গাঁও অঞ্চলৰ উন্নয়ন হ'বলৈ হ'লে শিক্ষিত লোকৰ গুৰুত্ব আছে তেওঁলোকে যদি নিজৰ অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ আহে খুব উন্নয়ন হ'ব আৰু তেওঁ ইতিমধ্যে জনালে যে তেওঁলোকৰ পঞ্চায়তখনৰ ইতিহাস আৰু ইয়াত কি আছে ইয়াৰ ভোটাৰৰ সংখ্যা কিমান সকলোখিনি তথ্য জনালে আমি ইয়াৰ পাছত ইয়াৰ যিসকল ভোটাৰ আছে যিসকল জনসাধাৰণ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম হয় বান্দুং গাঁও পঞ্চায়তৰ বামুণবাৰী অঞ্চলৰ উৰিয়া বস্তিত মই আছোঁ আৰু উৰিয়া বস্তিৰ এগৰাকী বাইদেউক দেখিছোঁ ইয়াতে দোকান দি আছে তেওঁ পথৰ কাষত ব্যৱসায় কেনেকুৱা বাইদেউ ব্যৱসায় ভালে আছে বিক্ৰী হৈছে পঞ্চায়ত নিৰ্বাচন আহি আছে গম পায়নে কেনেদৰে সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে কেনেদৰে সাজু হৈছে কালি পৰা হৈছে আকৌ চৰকাৰী আঁচনি সুবিধা লাভ কৰিছে নাই নাই একো নাই পোৱা নাই পোৱা কি ক'ব মানে জনপ্ৰতিনিধি কি ক'ব জনাবনো কি ক'ম আৰু যোনটো পাইছোঁ সেইটোৱে ক'ম যোনটো নাই পোৱা সেইটো নাই ক'ম আকৌ তেতিয়াহ'লে যিকেইজন জনপ্ৰতিনিধি জয়ী হ'ব তেওঁলোকক কি আহ্বান কৰিব আপুনি ভালেই পাম আকৌ হ'লেছে গম পাইছোঁ আপুনি মানে কি বিচাৰিব তেওঁলোকৰ পৰা কি পইচা বিচাৰিম আকৌ পইচা দিয়ে জানো এনেকৈ পইচাটো দিয়ে এনেকুৱা এটা আছে ঘৰ লাগে আকৌ ভঙা ভঙি ঘৰত আছোঁ আকৌ আপুনি ঘৰ নাই পোৱা ঘৰ পাবলৈ হ'লে কি আপুনি গৈছে নাই বিচাৰিব অফিচত গৈছিলোঁ কি কৈছে তেওঁলোকে কৈছে নাম আহিছে বুলি ফটো তুলি লৈছে কিমান দিনৰ আগত এপ্লাই কৰিছিলে বেছি দিন হোৱা নাই 1 মহিনামান হৈছে ঠিক আছে তেওঁ জনাইছে যে তেওঁ ঘৰ পাব আৰু আগন্তুক নিৰ্বাচনৰ বাবে তেওঁ সাজু হৈছে ভোট দিবনে এবাৰ দিম আকৌ দিম আৰু 4টা ভোট আছে ঘৰত 4টা ভোট আছে চাউল পায় না চাউল পাওঁ ইয়াত যুৱ প্ৰজন্মৰ কেইজনমান যুৱকে ইয়াত ক্ৰিকেট খেলি আছে আমি তেওঁলোকৰ পৰা জানিম যিহেতু তেওঁলোকে এইবাৰ প্ৰথমবাৰৰ কাৰণে ভোট দিব এজন বেট ধৰি আছে তেওঁৰ পৰাই আমি জানিম অকণমান মাজতে আমি সময় লৈছোঁ আপোনাৰ পৰা ক্ৰিকেট খেলি আছে আপোনাৰ পৰিচয়টো দিব নমস্কাৰ অসমবাসী ৰাইজক মোৰ নামটো শ্ৰী সুজল আৰু প্ৰথম ভোট দিব পাৰিছে নেকি এইবাৰ প্ৰথম দিম ভোট পঞ্চায়তত কেনেকুৱা অনুভৱটো ভালে আছে বাৰু দিব লাগিব ভোটটোতো নিৰ্বাচন আহি আছে কেনেকুৱা এজন প্ৰাৰ্থী বিচাৰে আপোনালোকে ভাল এজন পাৰ্টি লাগে যাতে আমাৰ এনেকুৱা ফিল্ড চিল্ডবিলাকো বনাই দিব লাগে এনেকুৱা ভাল ভাল কামবোৰ কৰি দিব লাগে আমাকো সুবিধা কিছুমান কৰি দিব লাগে সেয়াই আৰু এজন যিজন বল দি আছে আমি তেওঁকো ইয়ালৈ মাতিম আহকচোন অলপ যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে সকলোৱে গম পায় আপোনালোকে ইয়াত
যেহেতু আপোনালোক দেশৰ ভৱিষ্যত আপোনালোকৰ যোগেদি আমি উন্নয়ন দেশৰ উন্নয়ন হ'ব আপোনালোকে কাম কৰিব লাগিব এইফালে চাব অলপ কেমেৰালৈ আহিব যেহেতু দেখিছে আপোনালোক তেওঁলোক ব্যস্ত হৈছে ব্যস্ততাৰ মাজতে আমি তেওঁলোকৰ পৰা জানিম যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে কেনেদৰে সাজু হৈছে আমি এতিয়া ভালদৰে হৈ আছোঁ প্ৰথমবাৰ ভোট দিব নেকি এবাৰ কেনেকুৱা অনুভৱটো কেনেকুৱা ভোট দিবলৈ অনুভৱটো কেনেকুৱা হ'ব ভালেই আছে আৰু যিজন প্ৰতিনিধি আপোনালোকে বিচাৰিব কেনেকুৱা বিচাৰে তেওঁলোকক আমাৰ এতিয়া ধৰক আমাৰ আলি পদূলিকেইটা অলপ বেয়া হৈ আছে সেইকেইটা অলপ বনাই দিলে ভাল আৰু আমাৰ এই ফিল্ডটো বনাই দিলে বেছি ভাল আছিলে তেনেকুৱা মানে আমি অনুৰোধ কৰিছোঁ হয় ধন্যবাদ আপোনালোকে ইমান খেলি থকাৰ মাজতে আমাক সময় দিলে বাইদেউ পঞ্চায়ত নিৰ্বাচন আহিছে গম পাইছে কেনেদৰে সাজু হৈছে আপোনালোক সাজু হৈছে এই বিগত যি পঞ্চায়তৰ প্ৰতিনিধিসকল আছে তেওঁলোকে কাম কৰিলে নে কৰিলে আপুনি কিবা আঁচনি পাইছে নেকি কি পাইছে এইটো হেৰিটো অৰুণোদয় আঁচনি আৰু ঘৰ চৰ পাইছেনে ঘৰ চৰ পাইছোঁ পাইছে কিবা ক'ব নেকি কিবা অনুৰোধ আছে নেকি তেওঁলোকৰ নাই ক'বলৈ নাই চবেই পাইছোঁ উন্নয়ন হৈছে হয় তেওঁলোকে জনাইছে যে তেওঁলোকে যিখিনি আশা কৰিছিল আশা কৰাৰ মতে সকলো আঁচনি লাভ কৰিছে আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব তেওঁলোকৰ সেই নিৰ্বাচনত যি হ'ল প্ৰতিনিধি আহে তেওঁলোকেও যাতে উন্নয়নৰ কাম কৰে তাৰ আশা কৰিছে তেওঁলোকে আৰু এজন আছে আমি তেওঁৰ পৰা জানিম কি ক'ব পঞ্চায়ত নিৰ্বাচন আহি আছে তাতে আমি এতিয়া যোগদান দিম কিবা সুবিধা লাভ কৰিছে নাই কৰিছোঁ ঘৰ পাইছোঁ খেতি কৰে নে খেতি কৰোঁ আৰু কৰে তেওঁ যিখিনি আঁচনি পাব লাগে সেইখিনি পাইছে বুলি জনাইছে আৰু যিহেতু বিহুৰ সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন মে' মাহৰ 2 তাৰিখে নিৰ্বাচন হ'ব আৰু তেওঁলোক তাৰ বাবে সাজু হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙা এই বিশেষ অনুষ্ঠানলৈ মই তুষাৰ হাজৰিকাই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আহি উপস্থিত হৈছোহি বিশ্বনাথ বিধানসভা সমষ্টিৰ কুঁৱৰী গাঁও পঞ্চায়তত কুঁৱৰী পঞ্চায়তৰ ভোটাৰৰ মনৰ বতৰা আমি ল'বৰ কাৰণে এই মুহূৰ্তত উপস্থিত হৈছোঁ ইয়াত ৰাইজ আছে আমি ৰাইজক লগ পাইছোঁ গতিকে কথা পাতিম প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ কি নাম আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী মনীষা পৌৰেল কি কেনেকুৱা পঞ্চায়তৰ 5টা বছৰ সম্পূৰ্ণ হ'ল কি দেখা পালে উন্নয়ন হৈছে নাই কি পালে কি নাপালে এই 5 বছৰত মই দেখা পৰিৱৰ্তনসমূহৰ ভিতৰত আপোনালোকে কেমেৰাৰ সন্মুখতে দেখা পাব পাৰে আমাৰ গাঁৱত ইমান ধুনীয়া স্কুল এখন প্ৰতিষ্ঠিত হ'বলৈ গৈ আছে স্কুলখনৰ আন্তঃগাঁথনিৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গৈছে বুলি ক'ব পাৰি ইয়াত আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত যিখিনি কন্যা সন্তান তেওঁলোকে বিনামূলীয়া খাদ্য বস্তুৰ পৰা ধুনীয়া আৱাসিক আঁচনি তাৰপিছত তাতে কাপোৰ চিলাই বুনাই নাৰ্ছ আদিৰ পৰা সকলো ধৰণৰ শিক্ষাৰ লগতে পাঠ্যপুথিৰ শিক্ষাও গ্ৰহণ কৰিব পাৰিব যাৰ দ্বাৰা কেৱল শিক্ষা ক্ষেত্ৰতে নহয় তেওঁলোকে ভৱিষ্যতে আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ কিবা এটা কৌশল লাভ কৰিব পাৰিব আৰু তাৰ লগতে ৰাস্তা ঘাটসমূহৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন মই দেখা পাইছোঁ আমাৰ ঘৰত যিখিনি পাবলগীয়া প্ৰাৰ্থী আছিলে ধৰক অৰুণোদয় আঁচনি হওক বা যিখিনি ঘৰ দি আছে সেই ঘৰসমূহ আমি গাঁৱৰ পাবলগীয়া সদস্যখিনিয়ে পোৱা পৰিলক্ষিত হৈছে এই 5টা বছৰত আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তৰ ৰাস্তা ঘাটবিলাক নিৰ্মাণ হৈছেনে হৈছে যথেষ্টখিনি আমাৰ মানে উন্নতি পথে গৈছে ৰাস্তা মানে আজি 10 বছৰৰ আগত কেনেকুৱা আছিল গাঁওখনৰ পৰিস্থিতি এতিয়া বৰ্তমান যথেষ্ট উন্নত বুলি আমি ভাবোঁ আপোনাৰ কাষলৈ আহিছোঁ কি নাই গাঁৱত সকলো সুবিধা আছে বৰ্তমান সুবিধাটো কেতিয়াও শেষ নহয় অসুবিধাই আছে এতিয়া এই ৰাস্তা ভাঙি গৈছে এতিয়া আকৌ মেৰামত কৰিবই লাগিব অসুবিধা আছে সুবিধাৰ মাজত অসুবিধা আছে পঞ্চায়তৰ আঁচনিবিলাক পাইছে নাই মানুহে পাইছে উপযুক্ত মানুহে পাইছে আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তৰ আঁচনি পাইছে নাই পঞ্চায়তৰ আঁচনি আমি অৰুণোদয় পালোঁ আৰু বেলেগ বস্তুটো একো পোৱা নাই বাৰু ৰাস্তা ঘাট সব মানে হৈছে সেইটো টেনশ্যন কৰিব নালাগে আৰু পঞ্চায়তে যি দিব আছিলে ৰাইজক দি আছে হয় নিশ্চিতভাৱে আচলতে পঞ্চায়তৰ আঁচনি পাইছে আপোনাক উলিয়াই আহিছোঁ আঁচনি পাইছে নাই পঞ্চায়তৰ যিসমূহ আঁচনি পঞ্চায়তে কাম কৰিছে নাই কি দেখা পাইছে
পঞ্চায়ত নমস্কাৰ পঞ্চায়ত আঁচনি পাইছোঁ অৰুণোদয় পাইছোঁ ঘৰ পাইছে মানুহে ৰাস্তা পথ চব সকলোফালে হৈছে চবফালে সুবিধা আমাৰ ঘৰ স্কুলো হৈছে ইমানেই আৰু পঞ্চায়তৰ আঁচনিসমূহ ঠিকেই ৰূপায়ণ হৈছে নাই কিবা দুৰ্নীতি হৈছে নেকি নাই দুৰ্নীতি হোৱা নাই ঠিকেই ৰূপায়ণ হৈছে ভালেই লাগিছে ঠিকেই পাইছে ঠিকেই পাইছোঁ আচলতে ইয়াত যথেষ্ট সংখ্যক আছে ৰাইজ মই আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তে কাম যোৱা 5টা বছৰ ঠিকেই কৰিলে নে কিবা খেলি মেলি আছিলে ঠিকেই কৰিলে ভালে কৰিলে আঁচনিসমূহ প্ৰকৃত মানুহে পাইছে পাইছোঁ পাইছোঁ সমস্যা কি আছে সমস্যা এতিয়ালৈকে একো নাই বৰ্তমান সমস্যা নাই নাই আচলতে দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পঞ্চায়তৰ যিসমূহ আঁচনি আচলতে সকলোৱে ইয়াত লাভ কৰিছে আপোনাৰ গৈ আহিছোঁ পাইছে নাই কিবা কিবি পাইছোঁ নমস্কাৰ মোৰ নাম হেমপ্ৰভা চেত্ৰী মই পঞ্চায়তে সকলোবিলাক সুবিধা সকলো মানুহে পাইছে বুলি জ্ঞাত কিয় মানে আমাৰ পঞ্চায়তখন এনেই পিছপৰা গাঁৱৰ মাজত আছে আমাৰ গাঁওখন বহুত উন্নত হৈছে আমাৰ ৰাস্তা পদূলিবিলাক উন্নত হৈছে বিশেষকৈ ক'বলৈ গ'লে মই বিজেপি চৰকাৰক ধন্যবাদ দিছোঁ কাৰণ এই চৰকাৰটোৱে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কলেজত তেওঁলোকে এডমিশ্যন কৰিছে তেওঁলোকক নিযুত মইনা আঁচনি প্ৰদান কৰি দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীবিলাকক আগবঢ়াই নিয়াত সহায় কৰিছে আৰু ৰাস্তা পদূলিবিলাক একেবাৰে অচলা অৱস্থাত আছিলে সেইবিলাক ভালদৰে মেৰামতি কৰি দিছে আৰু যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা পাব লাগে গোটেইখিনি মানুহে প্ৰযোজ্যভাৱে তেওঁলোকে পাইছে ইয়াত কোনো ব্যক্তিক্ৰম হোৱা নাই যথেষ্ট টিনখিনি মানে পানী পৰি মানে গোটেই মামৰে ধৰি নষ্ট হৈছে দৰ্জা নাই ভালকৈ মেৰামতি কৰি দিলে ধৰক গাঁৱৰ ল'ৰা ছোৱালীয়ে বা কোনোবাই দোকান ব্যৱসায় কৰিব পাৰিব সেইটো পঞ্চায়তে চাব লাগে আৰু বাকী তেনেকুৱা সমস্যা এতিয়ালৈকে বৰ্তমান দেখি পোৱা নাই ৰাস্তা ঘাট বৰ্তমান হৈ আছে ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে ৰাইজ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে সাজু হৈছে আৰু যি কুঁৱৰী গাঁও পঞ্চায়ত মই ইতিমধ্যে উল্লেখ কৰিছোঁ কুঁৱৰী গাঁও পঞ্চায়তৰ ইতিমধ্যে 3টাকৈ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৱাৰ্ড সদস্যই আচলতে জয়লাভ কৰিছে আৰু বাকী 7টা ৱাৰ্ডৰ বাবে ৱাৰ্ড সদস্যৰ সকলক ভোট দিব এই গাঁৱৰ ভোটাৰে আৰু বাকী যি 3টা ৱাৰ্ডত ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে সেই 3টা ৱাৰ্ডৰ ভোটাৰে যি জিলা পৰিষদ সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য তেওঁলোকৰ ভোট দিব ইতিমধ্যে ৰাইজে জনাইছে যে পঞ্চায়তে কিছু কাম কৰিছে যদিও বহু কাম কৰিবলৈ বাকী আছে আৰু সেই বাকী থকা কামসমূহ আগন্তুক দিনত যি নতুন পঞ্চায়ত গঠন হ'ব পঞ্চায়ত প্ৰতিনিধিসকলে নতুনকৈ দায়িত্ব ল'ব তেওঁলোকৰ পৰা আচলতে হোৱাটো এই গাঁও পঞ্চায়তৰ ৰাইজে বিচাৰিছে